অসুখীয়া বৃদ্ধ মাতৃক লগত লৈ শংকৰদেৱ সংঘৰ অধিৱেশনত পুত্ৰ মাতৃ স্নেহ যেনেকৈ থাকে পুত্ৰৰ স্নেহো থাকে, পুত্ৰৰ দায়িত্ব থাকে। তেখেতসকলে এতিয়া যদি সমাজখনলৈ উলিয়াই আনিবলৈ আমিবিলাকে দায়িত্ব নলওঁ আৰু দ্বিতীয় ব্যক্তি কোনো নাথাকিব। লাখ লাখ ভক্তৰ মাজত সেৱা ল'বলৈ উপস্থিত মাতৃ আৰু পুত্ৰ। মোৰ নো আছে কোন তাৰ নো আছে কোন, আৰু ভগৱানে চবকে এনেকুৱা কৰক। মাতৃ হৈ থাকিব লাগিব, পুত্ৰ হৈ থাকিব লাগিব। 6 ফেব্ৰুৱাৰীৰ পৰা 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন। 15,000 ভক্তই একেলগে গ্ৰহণ কৰিব পাৰিছে খাদ্য। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনক লৈ উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে এতিয়া যোৰহাটত। এইবাৰ অধিৱেশনখনি মহবন্ধা এৰালতলী পথাৰত বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সম্বন্ধৰ ক্ষেত্ৰত অনুষ্ঠিত হৈছে। হৰিনাম ধ্বনিৰে মুখৰিত হৈ পৰিছে মহবন্ধাৰ এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সম্বন্ধৰ ক্ষেত্ৰ। অধিৱেশনত ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱসকল আহি উক্ত স্থানত উপস্থিত হৈছে। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো লোকৰ মিলনস্থলী হৈ পৰিছে বাৰ্ষিক অধিৱেশনখনি। শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ মূল উদ্দেশ্য হ'ল গুৰুজনাৰ অমীয়া বাণী বিশ্বৰ বিভিন্ন দেশত প্ৰচাৰ আৰু প্ৰসাৰ কৰা। যোৰহাটত এই সময়তে দেখা গ'ল এক মনোৰম দৃশ্য। অসুখীয়া বৃদ্ধা মাতৃক লগত লৈ শংকৰদেৱ সংঘৰ অধিৱেশনত সেৱা ল'বলৈ উপস্থিত হ'ল পুত্ৰ আৰু মাতৃ। লাখ লাখ ভক্তৰ মাজত নিজৰ বৃদ্ধা মাতৃক লগত লৈ এজন পুত্ৰৰ শংকৰদেৱ সংঘৰ অধিৱেশনলৈ সেৱা ল'বলৈ অহা দৃশ্যই সকলোকে এতিয়া আকৰ্ষিত কৰিছে। ক'লে বেয়া, তাৰ আগত ক'বলৈ বেয়া, কিন্তু মোৰ নো আছে কোন তাৰ নো আছে কোন, আৰু ভগৱানে চবকে এনেকুৱা কৰক। মাতৃ হৈ থাকিব লাগিব, পুত্ৰ হৈ থাকিব লাগিব। পুত্ৰ স্নেহ এৰিব নোৱাৰে মাতৃয়ে, আৰু পুত্ৰইও মাতৃ স্নেহ এৰিব নোৱাৰিব লাগিব। যি সময়ত সমাজত বিভিন্ন সময়ত সামাজিক মাধ্যমত প্ৰচাৰ হৈ আহি থকা দেখা যায় যে পুত্ৰই বৃদ্ধা মাতৃক আশ্ৰমত থৈ আহে, আৰু তেনে সময়তে পুত্ৰ আৰু মাতৃৰ চেনেহে সকলোকে অনুপ্ৰাণিত কৰিছে। আই সমান হ'ব কোন, নদী সমান হ'ব কোন, তেওঁৰ কাৰণেতো মই আছোঁ। আপোনাক লগ পাইছোঁ, পৃথিৱীখন লগ পাইছোঁ। গতিকে মই ভাবোঁ পুত্ৰইতো দায়িত্ব, পুত্ৰৰ দায়িত্ব এইটো আমি তেওঁ কৈছে যে মাতৃ স্নেহ যেনেকৈ থাকে পুত্ৰৰ স্নেহো থাকে, পুত্ৰৰ দায়িত্ব থাকে। তেখেতসকলে এতিয়া যদি সমাজখনলৈ উলিয়াই আনিবলৈ আমিবিলাকে দায়িত্ব নলওঁ আৰু দ্বিতীয় ব্যক্তি কোনো নাথাকিব। গতিকে মই আপোনাৰ এইটো সুযোগতে কৃষ্ণ গুৰুজনাৰ শ্ৰীমন্ত শংকৰদেৱৰ বাণীৰে ক'ব বিচাৰোঁ, ভাতৃপ্ৰেম, মাতৃপ্ৰেম, ভাৰ্যাপ্ৰেম, সমাজ প্ৰেম, এই গোটেইখিনিত আমি কৃষ্ণ নামেৰে মুখৰিত হৈ থাকিলে অন্তৰত হৃদয়ত যদি শ্ৰীকৃষ্ণৰ নাম আমি উৎসৰ্গিত হৈ ৰাখোঁ, তেতিয়া নিশ্চিতভাৱে আমি এনেধৰণৰ কৰ্মবিলাক কৰিবলৈ অনুপ্ৰাণিত হ'ম। আৰু আপোনাৰ দৰে এজন সচেতন সংবাদ গোষ্ঠীৰ পৰাও আমি এটা ভাল মেছেজ এটা পাম বুলি, আশীৰ্বাদ এটা পাম বুলি মই ভাৱ এটা হৈছে। বিজ্ঞানসন্মত চিন্তা বুলি ক'ব নিবিচাৰোঁ, এনেকুৱা ব্যক্তিৰ নাম নলওঁ। বিদেশত থাকে, লাহবিলাকত থাকে। আইগৰাকী আন কিছুমান মানুহে নিজৰ পাকঘৰত তৈয়াৰ কৰা খাদ্য হস্পিটেলত দিয়া দেখিছোঁ। মই নিজেও দিবলৈ গৈছোঁ কেতিয়াবা কাৰোবাক, নাম লোৱাটো উচিত নহ'ব। তেওঁলোকে মাত্ৰ পইচা পঠিয়াই দিয়ে। এনেকুৱা ব্যক্তি দেখিছোঁ সকাম পাতে পুত্ৰৰ, বাপেকৰ, পুত্ৰই বিদেশৰ পৰা পইচা পঠিয়াই দিয়ে ভকতলৈ গুগল পে' কৰি। এইটো আচলতে বিজ্ঞানসন্মত চিন্তা কেতিয়াও হ'ব নোৱাৰে। আৰু মই ক'বলৈ বেয়া হ'ব মোৰ মুখত, এনেকুৱা ধৰণৰ কুলাংগাৰ পুত্ৰ জন্ম হোৱাটো উচিত নহয় বুলি মই ভাবোঁ। যোৰহাটৰ পৰা জগন্নাথৰ ৰিপৰ্ট, মাই নিউজ।